গাইস নেক্সট ইলেকশন 100% বিজেপি জিতব 100% CM তো হিমন্ত বিশ্ব শৰ্মা হ'বই একদম গম পাই গলো মই দেখিছো যিমান হিন্দু মানুহ আছে বেংগলী তো 100% দিবই আসামিজ আৰু বেলেগ লেংগুৱেজৰ মানুহ হিন্দু মানুহ স্পেচিফিকেলি সব দিব বিজেপিক ভোট একদম 100% শিওর সো মুসলিমৰ কি অপশন আছে মুসলিমৰ এটাই অপশন আছে AIUDF ক ভোট দিয়ক যাৰ সাপোজ য'ত AIUDF থিয় হোৱা নাই তাত দিব কংগ্ৰেছ দুটাই অপশন ফাৰ্ষ্ট প্ৰায়োৰিটি দিব AIUDF আৰু সেকেন্ড প্ৰায়োৰিটি কংগ্ৰেছ AIUDF ক দিলে কি হয় জানে AIUDF সাপোজ আপুনি কোক প্ৰবলেম ফেস কৰিছে মুসলিম ঘৰবিলাক ভাঙি দিছে তাত গৈ ফাৰ্ষ্টত কোনে যায় AIUDF তাত গৈ হেল্প কৰে ফুড দিয়ে খাউন দিয়ে বাট কংগ্ৰেছে নাযায় কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি হয় কংগ্ৰেছ বহুত ডেঞ্জাৰ হয় বিজেপিৰ বহুত ডেঞ্জাৰ আপোনালোকৰ গম নাপায় এটা চাওক এই গোৱালপাৰা যেন মুছলিমৰ ঘৰবিলাক ভাঙিছে কোনে গৈছে কোনে হেল্প কৰি আছে AIUDF জমিয়ত উলামা হিন্দ এইবিলাক পাৰ্টি অৰ্গেনাইজেশ্যন গৈ হেল্প কৰি আছে বাট কংগ্ৰেছে নাযায় এই হিমন্ত বিশ্ব শৰ্মা যেন কয় কংগ্ৰেছৰ মিটিং মুছলিম মানুহ গ'লে বেছি দাড়ি লম্বা থাকিলে সিহঁতে মানা কৰে টুপি থাকিলে টুপি পিন্ধিব মানা কৰে যাবলৈ এইটো সঁচাই কয় কিয় হিমন্ত বিশ্ব শৰ্মাটো নিজেই কংগ্ৰেছৰ পৰা আহিছে ন হি গম পায় ন বান্দৰটো সব গম পায় বহুত চালাক হয় হিমন্ত বিশ্ব শৰ্মা আৰু নেক্সট ইলেকশ্যনতো এইটো আহিবই সেইকাৰণে মুছলিম বি কেয়াৰফুল হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেইনটোত বহুত প্লেন আছে নেক্সট ইলেকশ্যনত আহিলে এইটো ইমপ্লিমেণ্ট কৰিব চ' be careful